বৰ্তমানৰ সময়ত পথ সুৰক্ষা বা এক্সিডেণ্ট ৰোধ কৰাটো আৰক্ষীৰ এটা প্ৰায়ৰিটি ছেক্টৰত আহিছে। তো আমি সেই উদ্দেশ্যে আগত ৰাখি আজি আমি এই পাঁচালী পইণ্টত বৰপেটাত এখন পথসভা পাতিলোঁ যাতে ৰাইজক সজাগ কৰিবৰ কাৰণে। চাওক, দুৰ্ঘটনা এটা প্ৰতিৰোধ কৰিবৰ কাৰণে হ'লে অকল এনফৰ্চমেণ্টৰ দ্বাৰাই নহয়, আমি পুলিচে সদায় এনফৰ্চমেণ্টৰ কামখিনি কৰি থাকে বা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে কৰি থাকে, কিন্তু ৰাইজে যদি তাত নিজে উপলব্ধি কৰি যে যান বাহন আইনখিনি মানি নচলে তেতিয়াহ'লে ইয়াক ৰোধ কৰাটো সম্ভৱ নহয় বা দুৰ্ঘটনা ঘটিলে তাৰ যি মানে কেজুৱেলিটি হয়, ক্ষয়ক্ষতি হয়, তাক ৰোধ কৰাটো সম্ভৱ নহয়। তো সেইকাৰণে সেই উদ্দেশ্য ৰাখি পেলাই আমি এখন সজাগতা সভা পাতিলোঁ আৰু ৰাইজৰ সহায় সহযোগিতা আছে। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, আমি তেনেকুৱা আগলৈকো কৰি গৈ থাকিম আৰু লগতে আমাৰ যি এনফৰ্চমেণ্ট আছে সেইখিনিও চলি থাকিব। তো ৰাইজক মই আহ্বান কৰিছোঁ যাতে তেওঁলোকে যেতিয়া দুচকীয়া বাহনখন চলায় বা চাৰিচকীয়া বাহনখন চলাই ৰাস্তাত চলে, তেওঁ যান বাহন আইনখিনি মানি চলে, হেলমেট পৰিধান কৰে, যাতে আমি দুৰ্ঘটনাৰ যিটো ক্ষয়ক্ষতি তাক আমি কমাব পাৰোঁ আৰু জীৱন সুৰক্ষা কৰিব পাৰোঁ, মানুহজনক ঘূণীয়া হোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ। এইখিনি দুৰ্ঘটনাটো হ'লে হেলমেট আৰু ছিট বেল্টৰ আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ? হেলমেটে দুৰ্ঘটনা এটা ৰোধ কৰিব নোৱাৰিব পাৰে, কিন্তু যদি হেলমেটটো থাকে মানুহজনৰ প্ৰাণ ৰক্ষা হোৱাৰ বহুত সম্ভাৱনা থাকে বা দুৰ্ঘটনাত যি আহত হয় তাৰ পৰিমাণটো কমাৰ বহুত সম্ভাৱনা থাকে। ঠিক তেনেকৈ ছিট বেল্টেও ছিট বেল্টে ডাইৰেক্টলি ৰোধ নকৰে, কিন্তু ছিট বেল্টৰ দ্বাৰা মানুহজনৰ জীৱন বা তেওঁ যি জখম পাবলগীয়া আছিল তাৰ দ্বাৰা বহুত ৰক্ষা পোৱাৰ চান্স থাকে। ঠিক তেনেকৈ মদ্যপান কৰি গাড়ী চলালেতো ধৰক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাটো খুবেই বাঢ়ি যায়। তেনেকৈ ৰং ছাইডত ড্ৰাইভিং কৰিলে বাঢ়ি যায়। তো সেইটোৱে উদ্দেশ্য, আচলতে আমাৰ উদ্দেশ্যটো সেইটোৱে, যাতে আমি দুৰ্ঘটনাত কেতিয়াবা হৈ যাব পাৰে, কিন্তু দুৰ্ঘটনা হ'লেও যাতে আমি কেনেকৈ মানুহজনক জীৱনটো বচাব পাৰোঁ বা কেনেকৈ ক্ষয়ক্ষতিৰ পৰিমাণটো কমি থাকে, সেইটোৱেই মূল উদ্দেশ্য। আৰু মই ভাবোঁ যে যিখিনি আইন, যান বাহন আইন বা ট্ৰেফিক ৰুলখিনি, ট্ৰেফিক সংকেত মানি চলালে দুৰ্ঘটনাটো নিশ্চয় কমিব আৰু আমাৰ এনফৰ্চমেণ্টটো চলি আছে। ৰাইজৰ সহযোগিতা হ'লে নিশ্চয় আগন্তুক দিনত কমিব বুলি আশা কৰিছোঁ। যেতিয়া নিজে সেইবোৰ মানি চলিব সেইটো নিজৰ কাৰণে সুবিধাজনক হৈ পৰে। এতিয়া আপোনালোকক এনফৰ্চ কৰিবলৈ কাৰণে আমি তাৰপিছত ফাইন আৰু এনেকুৱা ধৰণৰ বস্তু আমি এনফৰ্চ কৰিবলৈ প্ৰয়োজন হৈ যায়। তেতিয়া সেইটোৰে কি হয়, গভৰ্ণমেণ্টৰ ৰেভিনিউটো বাঢ়ে, ন' ডাউট, কিন্তু গভৰ্ণমেণ্টে ৰেভিনিউটো আপোনালোকৰ ছেফটিৰ এগেইনষ্টত বঢ়াব নোখোজে। তাকে আপোনালোকে আৰামছে যদি 300-400 টকীয়া এটা হেলমেট এটা কিনিয়ে ল'লে হয়, বুজি পাইছে নাই, সেই সময়ত আপোনালোকে 1000 টকা ফাইন ভৰাব বাচি গ'ল হয়। যেতিয়া গাত লাগে আমি নেক্সট টাইমৰ পৰা হেলমেটটো কেতিয়াও নাপাহৰোঁ আৰু, হয়নে নাই? 1000 টকা আপুনি সৰু কাম এটাৰ কাৰণে বজাৰ কৰিবলৈ ওলাই আহিছিলে, সেইটোৰ কাৰণে আপুনি যদি 1000 টকা এটা ফাইন দিবলগীয়া হ'ল, আপোনাৰ ইমান বেছ লাগিল, আপুনি নেক্সট টাইমৰ পৰা আৰু হেলমেটটো কেতিয়াও নাপাহৰে। আপোনালোকে এই বস্তুটোৰ পৰা বাচি যাব পাৰিব। আৰু দেখিছে আজিকালি এক্সিডেণ্ট হোৱাৰ লগে লগে গোটেই পৰিয়ালটো হেণ্ডিকেপ হৈ যায় নে নাই? তো সেইবাবে যিজন ব্যক্তিয়ে গোটেই পৰিয়ালটো চলাই আছে, তেওঁ যদি সেই পৰিয়ালৰ ভৱিষ্যতৰ কথা, নিজৰ ছেফটিৰ কথা যদি নিজে মানি চলে, তেতিয়াহ'লে আমি বহুত বেছি আপোনালোকৰ কোঅপাৰেশ্যন বহুত এক্সপেক্ট কৰোঁ এইটো এৰিয়াত। সেইবাবে আপোনালোকে নিজেও সজাগ হওক আৰু আনকো এইটো কথা মানি চলাব যিমান পাৰে, যে যেতিয়া ৰোড ছেফটি, যেতিয়া গাড়ীখন লৈ পিনি ঘৰৰ পৰা বাহিৰত আহে, তেতিয়াহ'লে নিজৰ ছেফটি আৰু নিজৰ ঘৰত যিকেইজন ব্যক্তিৰ কথা হৈ আহিছিলে তেওঁলোকৰ কথাটো মনত ৰাখে যাতে। ঠিক আছে, পথ সুৰক্ষাৰ সভাখনৰ মূল উদ্দেশ্য এটাই, যাতে ৰাইজে পথত সুৰক্ষিত হৈ থাকে। আৰু সুৰক্ষিত হৈ থাকিবৰ কাৰণে অকল পুলিচ প্ৰশাসন বা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে নিজৰ ডিউটি কৰি থাকিলেই নহ'ব, ৰাইজে এইটো হৃদয়ংগম কৰিব লাগিব যে আমি কিহৰ কাৰণে হেলমেট পিন্ধিব লাগে, কিহৰ কাৰণে আমি ছিট বেল্ট মাৰিব লাগে। আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমি দুৰ্ঘটনা প্ৰতিৰোধ, যাতে দুৰ্ঘটনাৰ হাৰটো কমাব পাৰোঁ আৰু দুৰ্ঘটনা যদি কেতিয়াবা ঘটিও যায় তেতিয়া তাৰ যি ক্ষয়ক্ষতি বা যি মৃত্যুৰ সংখ্যা সেইটো হ্ৰাস কৰিব পাৰোঁ। আৰু আমি যিখিনি কথা ৰাইজক ক'লোঁ বা ৰাইজৰ লগত আলোচনা কৰিলোঁ, সেইখিনি কথা এনেকুৱা কথা নহয় যে কোনেও নজনা কথা, আমি সকলো কথাই জানে, কিন্তু মানুহে দৈনন্দিন জীৱনত তাৰ প্ৰয়োগটো নকৰে বা ইমান ভাবি নাচায়। যাতে ৰাইজ সজাগ হওক, সচেতন হওক আৰু নিজৰ কৰ্তব্য যি দায়বদ্ধতা লওক, দায়বদ্ধতাৰে আগবাঢ়ি যাওক, নিজৰ লগতে নিজৰ পৰিয়ালকো ছেফ ৰাখক, ছেফটি দিয়ক, যাতে দুৰ্ঘটনাৰ পৰিমাণ যাতে আমি
কমাব পাৰোঁ আৰু দুৰ্ঘটনা ঘটাৰ পিছত যাতে যি মৃত্যুৰ হাৰ বা যি গুৰুতৰভাৱে জখম হোৱাৰ হাৰ তাক আমি কমাব পাৰোঁ। এইটো আমাৰ এটা প্ৰয়াস। আমি এনফৰ্চমেণ্টটো কৰি থাকিম আৰু সজাগতা যি আছে এৱাৰনেছো কৰিব লাগিব, এনফৰ্চমেণ্টটো কৰিব লাগিব আৰু এইটো কণ্টিনিউৱাছ প্ৰচেছ চলি থাকিব আৰু ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। দ্ৰুতগতিত যিসকলে বাইক চলায় তাৰ লগতে কম বয়সীয়া ল'ৰা ছোৱালীকো বাইক চলায়, তেওঁলোকৰ উদ্দেশ্যে কি ক'ব? তেওঁলোকৰ উদ্দেশ্যে আমি এটাই আহ্বান কৰিম যে যিখিনি লিমিট আছে, স্পীড লিমিট আছে, সেই স্পীড লিমিট মানি বাইক চলাওক। আৰু কম বয়সীয়া ল'ৰা ছোৱালীটো যি 18 বছৰ যি ড্ৰাইভিং লাইচেঞ্চ পাবৰ কাৰণে উপযুক্ত নহয়, বয়স হোৱা নাই, তেনে মানুহেতো বাইক চলাবই নোৱাৰে। তেওঁলোক তাৰ পৰা বিৰত ৰাখক। তেওঁলোকে উঠি অহা প্ৰজন্ম, তেওঁলোকে নিজৰ খন্তেকীয়া যি এক্সাইটমেণ্ট তাক পূৰণ কৰিবলৈ গৈ যাতে দুৰ্ঘটনাত পতিত হৈ নিজৰ জীৱনটো ধ্বংস নকৰে, নিজৰ পৰিয়ালক তেওঁ মানে এটা বিপদত নেপেলায়। তেওঁলোকে যাতে নিয়ম কানুন মানি চলে আৰু যেতিয়া চলাব পৰা হয় তেতিয়াহে চলাওক, সেইখিনিয়ে মোৰ অনুৰোধ।